বুজি পালে সদায় এনেকৈ থাকিলে হয় আৰু কিন্তু এতিয়া আমাৰ দ্বিতীয় কামটো কৰিব লাগিব বৰ্ণৱৰ সপোনবোৰ সাৰখাৰ কৰিব লাগিব তাৰ সেই মৰম লগা সৰল মুখখনৰ আঁৰত যে এজন কুৎসিত মানুহ লুকাই আছে এই সকলোবোৰ কথা সিহঁতৰ ঘৰত নহয় সমাজৰ মাজত দেখুৱাই দিব লাগিব কালিৰে পৰা ককাই কেইবাবাৰো মোক ফোন কৰি একেবোৰ কথাকে বাৰে বাৰে সুধিছে তুমি চিন্তা কৰিব নালাগে ককাক ঘৰলৈ আহিব দিয়া মই সকলো মেনেজ কৰিম কি কথা দাদু মই একো বুজা নাই গায়ত্ৰী যে কথাবোৰ দেউতাক ক'লে তুমি সেই কথাবোৰক লৈ টেনশ্যনত থকা নাই জানো জেঠাই জেঠাই ককাক কি কথা ক'লে এতিয়া বিচাৰ এই শব্দৰ উৎস মই দেউতাক কম আপুনি এনেকৈ অফিচাৰজনক ছাপোৰ্ট কৰিব নালাগিছিল ঠিকেই মই তোমাৰ দেউতাৰ এগেইনষ্টত যাব নালাগিছিল তোমাৰ মা এতিয়াও সুস্থ হোৱা নাই বুলিয়ে মই ক'ব লাগিছিল কিন্তু মই তেনেকুৱা কৰিব নোৱাৰিলোঁ কাৰণ মই এগৰাকী নাৰী চা জেঠাই মই তোক আগতেও কৈছোঁ তোৰ যদি মোক কিবা বেয়াকৈ ক'ব লগা আছে মোক ক তাত মোৰ কোনো আপত্তি নাই কিন্তু অৰুন্ধতীৰ কথা তই বেয়াকৈ কিয় কবি এনেই মোৰ ইমান টেনশ্যন তাৰ ওপৰত নতুনকৈ টেনশ্যন দিছ এইখন দেউতাই সজা ঘৰ মই দেউতাৰ ঘৰতহে আছো তোৰ ঘৰত নাই তহঁতৰ কথা মতে মই উঠা বহা নকৰোঁ এইখন ঘৰত কিবা বেয়া দেখিলে তাৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ দেউতাই মোক দিছে আপোনাৰ সিদ্ধান্তক মই সন্মান জনাইছোঁ জেঠাই আপুনি ককাক কথাবোৰ জনাই খুব ভাল কাম কৰিলে কাৰণ ককাই ইয়াতকৈও ডাঙৰ কথা জনাৰ প্ৰয়োজন আছে ককাক ফোন কৰি মতাৰ বাবে ভালেই হ'ল কাম এটা আগবাঢ়িল এতিয়া ককা সোনকালে আহিলেই হ'ল ককা আহিলে আৰু ভাল হ'ব অৰুন্ধতী তুমি ইয়ালৈ কিয় আহিলা আপোনাক মনত পেলাই দিবলৈ আহিলোঁ সকলোকে আপুনি কথাবোৰ কওক আকৌ কি কথা মানে জেঠাই এখেতে আপোনালোকক কিছুমান বিশেষ কথা ক'ম বুলি ভাবি আছিল ক'বলৈ মনো আছে কিন্তু সাহসে কৰা নাই কেনেকুৱা কথা ক'ব এখেতে নিজেই আপোনালোকক ক'ব আচলতে কথা অলপ ডাঙৰেই সেইকাৰণে এখেতে সাহস নকৰিব বুলি জানি মই নিজে আগবাঢ়ি আহিলোঁ মই থাকিলে কিজানি এখেতে সাহস পায়েই নে কি কয় বাবা তোমাৰ কি ক'ব লগা আছে কোৱা এখেতে আজিয়ে আপোনালোকৰ আগত ক'বলৈ সাহস কৰা নাই কালিলৈ ককা অহাৰ পাছত কেনেকৈ ক'ব কিন্তু মোৰ হাতত সময় একেবাৰে কম গতিকে মই ভাবিছোঁ আজিয়ে যদি এখেতে আপোনালোকৰ আগত সকলোবোৰ কথা কয় তেনেহ'লে কালিলৈ ককা অহাৰ পাছত আপোনালোকেই তেখেতক বুজাই দিব পাৰিব বাবা কি কথা তোৰ কি ক'বলগীয়া আছে মোক ক মই গম পাইছোঁ ভিতৰি বাবাৰ কিবা এটা সাংঘাতিক সমস্যা হৈ আছে জেঠাই মোৰ আচলতে তহঁতক এটা ডাঙৰ কথা ক'বলৈ আছে কথাটো মানে ঠিক আছে ময়ে কৈ দিওঁ নহ'লে নাই তুমি নক'বা অৰুন্ধতী মই ক'ম ঠিক আছে আচলতে কথাটো হ'ল মই শ্ৰুতিকহে বিয়া পাতিব লাগিছিল অৰুন্ধতীৰ লগত মোৰ এই বিয়াখন মোৰ মনৰ ইচ্ছাৰ বিৰুদ্ধে হৈছিল
আপুনি কথাখিনি সম্পূৰ্ণ নকৰিলে যে হেৰি হেৰি শুনকচোন হেৰি আপুনি কথাবোৰ জেঠাইহঁতক সম্পূৰ্ণকৈ কিয় নকলে মই এই মুহূৰ্তত কথাখিনি ক'ব খোজা নাই তাৰ মানে আপোনাৰ সাহস নাই এয়া সাহসৰ কথা নহয় অৰুন্ধতী কিয় আপুনি মোৰ লগত যি কৰিছিল তেতিয়াতো আপোনাৰ সাহস ঠিকেই আছিল কিন্তু আজি জেঠাইৰ আগত কথাখিনি ক'বলৈ আপোনাৰ সাহস কিয় নহ'ল আচলতে মই তেওঁলোকক কথাবোৰ কেনেকৈ ক'ম ভাবিব পৰা নাই ঠিক আছে যদি আপুনি ক'ব নোৱাৰে তেনেহ'লে ময়ে কথাখিনি আগবঢ়াওঁ নাই নাই তুমি একো নক'বা অৰুন্ধতী তুমি ধৰি দিয়া সময়খিনিৰ ভিতৰতে মই যেনেকৈ নহয় কথাখিনি ক'ম বাৰু কিন্তু মনত ৰাখিব ককা আহি আছে আপুনি যদি কথাখিনি ক'ব নোৱাৰে তেনেহ'লে কিন্তু ককাক মই নিজেই ক'বলৈ বাধ্য হ'ম তোমাৰ দেউতাৰে এই বেয়া কামবোৰ কৰাৰ আগতে এইবোৰ কথা ভাবিব লাগিছিল প্ৰতিটো বেয়া কামৰ পৰিণতি সেইটোৱে হয় এতিয়া শাস্তিৰ সময় এতিয়া তেওঁৰ কথা ভাবি লাভ নাই ককা ইমান দিনে ভোগজনৰ পৰা অহা নাই কিয় তাকেইতো মইতো ককা ইমান দিনে ভোগজনত থকাৰ কথা শুনাই নাই তাতো কিবা এটা পাক লগাই থৈছে নেকি যাৰ কাৰণে ককাই ইমান দিনে তাৰ পৰা আহিব পৰা নাই হয়তো এতিয়া আহিলে সি ককাৰ ওচৰত বিপদত পৰিব ককালৈ ফোন কৰোঁ বুলি আপুনি ভয় খাইছিল নহয় আপুনি চিন্তা নকৰিব ককা এনেও আজি আহি আছে আজি হেৰা বাবাই এইবোৰ কি কৈ গ'ল মই হ'লে একো বুজি নাপালোঁ সি শ্ৰুতিক বিয়া পাতিব লাগিছিল অৰুন্ধতীৰ লগত তাৰ বিয়াখন তাৰ ইচ্ছাৰ বিৰুদ্ধে হৈছিল মই তাকেহে ভাবিছোঁ কিবা এটা গণ্ডগোল নিশ্চয় আছে সিটো অৰুন্ধতীক নিজৰ ইচ্ছামতে বিয়া কৰাইছিল শ্ৰুতিৰ লগত যদি তাৰ কিবা আছিলেই সি আমাক স্পষ্টকৈ কোৱা নাছিল কিয় বাবাৰ অন্ততিৰ কথাবোৰত সিহঁতৰ ব্যৱহাৰৰ পৰা এটা কথাই গম পাইছোঁ সিহঁতৰ সংসাৰ আৰু বেছিদিন নীতিকে এই সম্পৰ্ক আৰু সম্পৰ্ক হৈ নাথাকে মোৰো ঠিক তেনেকুৱাই লাগে কিন্তু গণ্ডগোলটো ক'ত মই ঠিক ধৰিব পৰা নাই বাবাই কিবা বিশেষ কথা ক'ব খুজিছিল কি বিশেষ কথা সেই কথাবিলাক ভালকৈ খুলি একো নক'লেও বৰ অশান্তি দেই মই আজি এই কথাবিলাকো দেউতাক ফোনত ক'ব লাগিব কি কথা বাবাই যদি শ্ৰুতিক বিয়া কৰাব খোজে কৰাওক তাৰ জীৱন সি যেনেকৈ সুখী হয় হওক আমি বাধা দিলে কি হ'ব সি যদি অৰুন্ধতীক ডিভোৰ্চ দিবলৈ বিচাৰে তেনেহ'লে কথাবিলাক ভালদৰে আলোচনা কৰক সিহঁত দুটাৰ মনৰ মাজত যদি মিল নাথাকে তেনেহ'লে সংসাৰখন কেনেকৈ আগবাঢ়িব মা তুমি দেউতাৰ লগত এনেকুৱা কৰিব নালাগিছিল উপায় নাই এবাৰ দেউতাৰ কথা ভাবিব লাগিছিল দেউতাই আমাক কোনোদিন অভাৱত ৰখা নাই যি বিচাৰিছা তাকেই দিছে এতিয়া তুমি সেইজন মানুহৰে এগেইনষ্টত গৈছা এবাৰ ভাবাচোন দেউতাক যদি সঁচাকৈ পুলিচে এৰেষ্ট কৰে তেতিয়া আমাৰ সন্মান ক'ত থাকিব সকলো মানুহে দেউতাৰ কথা জানিব তেতিয়া মানুহৰ আগত মুখ উলিয়াব পাৰিবা তোমাৰ দেউতাৰে এই বেয়া কামবোৰ কৰাৰ আগতে এইবোৰ কথা ভাবিব লাগিছিল প্ৰতিটো বেয়া কামৰ পৰিণতি সেইটোৱে হয় এতিয়া শাস্তিৰ সময় এতিয়া তেওঁৰ কথা ভাবি লাভ নাই সন্মান যি হেৰুৱাব লগা আছে আগতে হেৰুৱালো হেল্ল' ছাৰ
অঁ বৰা কওক। ছাৰ মই অচিন্তক দেখা পাইছোঁ। অচিন্ত? সঁচাকৈ অচিন্ত হয়তো? হয় ছাৰ, কনফাৰ্ম। অঁ তেতিয়াহ'লে এটা কাম কৰক, তাক আপুনি ফ'ল' কৰক আৰু চাব যাতে সি গম নাপায় আপুনি তাক ফ'ল' কৰি আছে বুলি। এইখিনি সময়ত অচিন্তক বিচাৰি পোৱাটো আমাৰ বাবে বৰ ভাল কথা। ডক্টৰ মাৰ্ডাৰ কেছটোত কিবা প্ৰকাৰে অচিন্ত জড়িত থকাটো নিশ্চিত। চাব যাতে সি সাৰি যাব নোৱাৰে দেই। ৰাইট ছাৰ। বৰা, প্ৰথমতে সি ক'ত থাকে সেইটো উলিয়াওক আৰু তাৰপিছত মোক ফোন কৰিব আৰু দৰকাৰ হ'লে মই যাম। ঠিক আছে? হয় ছাৰ। অ'কে। সেইখিনিতে ইমান দিনে মই সেইখিনিতে ভয় খাই আছিলোঁ। কেনেবাকৈ বৰ্ণভৰ পাক লগোৱা কথাবোৰত অৰুন্ধতী ভুল নাযায়তো। কিন্তু এতিয়া বুজিলোঁ মোক আচলতে বিপথে পৰিচালিত কৰিবৰ কাৰণে বৰ্ণভে মিছা কথা কৈছিল। অৰুন্ধতীয়ে কথাবোৰ মানি লোৱা বুলি কৈছিল। ভণ্টি যে বৰ্ণভৰ কথাত ভুল নগ'ল সেইটো চবতকৈ ডাঙৰ কথা। ভগৱানে তাইক শক্তি দিয়ক। এটা কথা কিন্তু ভাল হৈছে, অৰুন্ধতীয়ে বৰ্ণভক এটা সময় বান্ধি দিছে। তেনেকুৱা কৰিলে বৰ্ণভে এদিন নিজেই ককাক কথাবোৰ ক'বলৈ বাধ্য হৈ যাব। কিন্তু মই আৰু এটা কথা ভাবিছোঁ, ককা ইমান দিনে ভোগজনৰ পৰা অহা নাই কিয়? তাকেইতো, মইতো ককা ইমান দিনে ভোগজনত থকাৰ কথা শুনাই নাই। তাতো কিবা এটা পাক লগাই থৈছে নেকি, যাৰ কাৰণে ককাই ইমান দিনে তাৰ পৰা আহিব পৰা নাই। হয়তো এতিয়া আহিলে সি ককাৰ ওচৰত বিপদত পৰিব, সেইকাৰণে ককাক তাৰ পৰা আহিব নোৱাৰা কৰি থৈছে। এতিয়া সকলো ভৰসা ককাৰ ওপৰত। ককাৰ এটা সিদ্ধান্তই মোৰ ভনীজনীৰ জীৱনটো বচাব পাৰিব। উপায় নহ'লে আমি সকলোৱে মিলি ককাক কথাবোৰ ক'ব লাগিব। কিন্তু মই বিচাৰিছোঁ সি নিজেই কথাবোৰ ককাক কওক। তাৰ কামৰ পৰিণতি কি হ'ব সেইটো সি নিজেই দেখক। হ'ব দিয়ক, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। মই এতিয়া ঠিকেই আছোঁ। ধৈৰ্য ধৰাৰ বাহিৰেনো এতিয়া মোৰ হাতত আৰু উপায় কি আছে? ঠিক আছে। অৰুন্ধতী, আৰে আপুনি এনেকুৱা কিয় কৰিছে? তুমি ককালৈ ফোন কৰিছিলা? নাই কৰাটো। মিছা কথা নকবা। আপোনাৰ যদি সন্দেহ হৈছে তেনেহ'লে মোৰ ফোনটোত চাই ল'ব পাৰে। মই মোৰ ভিনদেউৰ লগতহে কথা পাতি আছিলোঁ। মোৰ গা ভালে আছে নাই তেখেতে খবৰ এটা ল'লে। ককালে ফোন কৰোঁ বুলি আপুনি ভয় খাইছিল নহয়। আপুনি চিন্তা নকৰিব, ককা এনেও আজি আহি আছে। আজি? হয়, ককাই ঘৰলৈ নিজেই ফোন কৰি কৈছে। কি হ'ল? ককা ইমান দিনৰ মূৰত ঘৰলৈ আহিব? খবৰটো শুনি আপুনি ভাল পাব বুলিহে ভাবিছিলোঁ। ওলোটাই দেখোন আপোনাৰ মুখৰ মাতহে বন্ধ হ'ল। কথাটো কি? মই আকৌ আপোনাক ডিষ্টাৰ্ব কৰিবলৈ আহিবলগীয়া হ'ল, বেয়া নাপাব। নাই নাই, একো নাই। আপুনি কি সুধিব বিচাৰিছে সুধিব পাৰে। সিদিনাখন আপুনি এজন ল'ৰাৰ কথা কৈছিলে, যিজনে আপোনাক বন্ধুৰ মাতেৰে ফোন কৰি বাহিৰলৈ মাতি লৈ গৈছিল। হয়, মই আপোনাৰ পৰা সেই ল'ৰাজনৰ বিষয়ে জানিবলৈ আহিছোঁ। এখেতক আমি কিছুদিন ধৰি বিচাৰি আছিলোঁ। আজি আমাৰ চকুত ধৰা পৰিলে। গতিকে থানালৈ যিমান সোনকালে যায় আপোনালোক সকলোৰে ভাল। প্ৰথমতে কওক, এওঁৰ ওপৰত থানাত কি গোচৰ আছে?
আমি আপোনাৰ দেউতাৰ মাৰ্ডাৰ কেছটো ইনভেষ্টিগেট কৰি আছোঁ। আমি আপোনালোকক আগতেই কৈছিলোঁ যে পুলিচক নুসুধাকৈ ক'লৈকো নাযাব। তেনেস্থলত আপোনালোকে গোপনে বিয়া পাতিলে, ভোগজান এৰি গুৱাহাটীলৈ আহিলে। ইয়াৰ পৰা আমি কি বুজি পাম? তাকেইতো মানুহে নিজৰ স্বাৰ্থৰ কাৰণে কি কি কৰিব লগা হয়। আহিলা প্ৰদ্যুন্ন, আপুনি হয়, এইটো লৈ যোৱাচোন। কালিৰ অৰুন্ধতীৰ কথাবোৰ আলোচনা কৰি আছিলোঁ। আপুনি ক'ৰবাৰ পৰা আহিলে? হয়, এতিয়া পিছে কি কৰিম বুলি ভাবিছে? সেইটো আপোনাৰ লগত আলোচনা কৰিবলগীয়া আছিল। কি কৰিলে ভাল হয়? মোৰ মতে আমি কথাবোৰ পুলিচক জনাব পৰা হৈছোঁ। গোটেই কথাবোৰ থানাত জনাই থ'লে প্ৰণৱে যিকোনো কাম কৰিবলৈ ভয় কৰিব। তাতে অৰুন্ধতীৰ জীৱনৰ কথা আছে। হয়, কোনবা আহিল? আপুনি বহকচোন, মই চাই আহিছোঁ। হ'ব। আপুনি কাক বিচাৰিছে? আপোনাকেই। মোক? হয়, কিমান দিন অজ্ঞাতবাসত থাকিব আৰু? পুলিচৰ চকুৰ পৰা অপৰাধী ইমান সহজে সাৰি যাব নোৱাৰে। আপুনি ভিতৰলৈ আহকচোন। মই আকৌ আপোনাক ডিষ্টাৰ্ব কৰিবলৈ আহিবলগীয়া হ'ল, বেয়া নাপাব। নাই নাই, একো নাই। আপুনি কি সুধিব বিচাৰিছে সুধিব পাৰে। সিদিনাখন আপুনি এজন ল'ৰাৰ কথা কৈছিলে, যিজনে আপোনাক বন্ধুৰ মাতেৰে ফোন কৰি বাহিৰলৈ মাতি লৈ গৈছিল। হয়, মই আপোনাৰ পৰা সেই ল'ৰাজনৰ বিষয়ে জানিবলৈ আহিছোঁ। তেওঁৰ নাম কি? আগতে ক'ৰবাত দেখিছিল নেকি? তেওঁৰ নাম বা আগতে ক'ৰবাত দেখা মোৰ মনত নপৰে। ল'ৰাজনৰ অৱয়ব কিবা আপোনাৰ মনত আছেনে? আছে। অ'কে। আচ্ছা, আপুনি যেতিয়া ল'ৰাজনক লগ পাইছিল তেতিয়া তেওঁৰ কিবা বৈশিষ্ট্য আপুনি লক্ষ্য কৰিছিল নেকি? অলপ মনত পেলাওকচোন। মই এটা কথা বুজি পোৱা নাই, আপোনালোকে মোক অপৰাধী বুলি কিয় ভাবি আছে? মই কি কৰিলোঁ? কি কৰিলে সেয়া থানালৈ গ'লেই গম পাব। ৰ'বচোন ৰ'ব, অচিন্ত থানালৈ কিয় যাব লাগে? চাওক, এখেতক আমি কিছুদিন ধৰি বিচাৰি আছিলোঁ। আজি আমাৰ চকুত ধৰা পৰিলে। গতিকে থানালৈ যিমান সোনকালে যায় আপোনালোক সকলোৰে ভাল। প্ৰথমতে কওক, এওঁৰ ওপৰত থানাত কি গোচৰ আছে? আমি আপোনাৰ দেউতাৰ মাৰ্ডাৰ কেছটো ইনভেষ্টিগেট কৰি আছোঁ। আমি আপোনালোকক আগতেই কৈছিলোঁ যে পুলিচক নুসুধাকৈ ক'লৈকো নাযাব। তেনেস্থলত আপোনালোকে গোপনে বিয়া পাতিলে, ভোগজান এৰি গুৱাহাটীলৈ আহিলে। ইয়াৰ পৰা আমি কি বুজি পাম? আচলতে সেইবোৰ ৰ'ব, আপোনাৰ যি ক'বলগীয়া আছে থানালৈ গৈ অচি ছাৰক ক'ব। তেখেতে যি সিদ্ধান্ত দিয়ে সেইমতেই হ'ব। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বি